মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে ছাৰ নগাঁও ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামৰ 2024-25 চনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি দিব লাগে। এই কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড আছিলে, গতিকে চাই যোৱা তোমালোকে এই কুৱেশ্যন পেপাৰখন। লগতে তোমালোকে অলপমান এই পেপাৰখনৰ পৰা শিকা যে তোমালোকৰ HSLC 2026 যদি তোমালোকৰ মেট্ৰিক পৰীক্ষা হয় কিমান এটা টান হ'ব পাৰে, ঠিক আছে। গতিকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব তোমালোকে ক্লাছ 10ৰ আৰম্ভণিৰে পৰা, তেতিয়াহে তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ব। 1 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড কি লক্ষ্মণ শাস্ত্ৰী আস্ক দ্য নিউ টিচাৰ নট টু স্প্ৰেড। ইয়াতে এই কুৱেশ্যনটোৰ অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব ছ'চিয়েল ইনইকুৱেলিটি এণ্ড কমিউনেল ইনটলাৰেঞ্চ। কুৱেশ্যন নম্বৰ 2 আছিল হোৱাট ডিড বিছমিল্লা খান সিং হুৱেন ইণ্ডিয়া গেইনড ইণ্ডিপেণ্ডেঞ্চ অন 15 আগষ্ট 1947। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া বিছমিল্লা খানে কি সিং কৰিছিলে সুধিছে, গতিকে ৰাগ কাফি হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ C2। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 3, চি ইজ চাইনিং ইনস্পাইৰেশ্যন ফৰ ডিফ চিলড্ৰেন দে চি ডেট দেয়াৰ ইজ নাও হুৱেৰ ডেট দে কেন নট গ' হু ছেইড দ্য এবভ কিউটেড লাইন। এই যিটো লাইন আছে এই লাইনটো কোনে কৈছিলে সুধিছে, দে এন ৰিচলিন হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বিত থকাটো। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 4টো। কুৱেশ্যনটো আছিল দ্য এজ অফ বিছমিল্লা খান হুৱেন হি প্লেইড গিল্লি ডাণ্ডা ইন দ্য এনচিয়েণ্ট ষ্টেট অফ ডুমৰন। ইয়াতে কেতিয়া কিমান বছৰ বয়সত সুধিছিলে, যেতিয়া 5 বছৰ বয়সৰ আছিল, 5 ইয়াৰ্ছ অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 5, মাৰ্গী ৱাজ স্কৰ্ণফুল দ্য ৱৰ্ড স্কৰ্ণফুল মিনছ। এই যিটো স্কৰ্ণফুল ৱৰ্ড আছে এই স্কৰ্ণফুল ৱৰ্ডটোৰ মিনিংটো কি হয় সুধিছে, এইটো মিনিংটো হৈছে কণ্টেম্পটিয়াছ, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6ত দিছিলে এইটো এছাৰছন আৰু ৰিজনৰ কুৱেশ্যন। এছাৰছনত দিছিল দ্য নিউজ পেপাৰ হেড টু বি বাণ্ডলড এণ্ড থ্ৰন আউট ফ্ৰম দ্য মুভিং ট্ৰেইন অন দ্য ৰামেশ্বৰম ৰোড। ৰিজন দিছিলে দ্য ফাৰ্ষ্ট কেজুৱেলিটি অফ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেম ইন দ্য ফৰ্ম অফ ছাছপেনশ্যন অফ দ্য ট্ৰেইন হল্ট এট ৰামেশ্বৰম ষ্টেচন। ইয়াতে থকা যিটো এছাৰছন আৰু ৰিজন আছে দুয়োটাই ট্ৰু হয়, দুয়োটা এছাৰছন আৰু ৰিজন দুয়োটাই ট্ৰু, আৰু ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰছন, ৰিজনটো এছাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন, গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 7টো। কুৱেশ্যনটো আছিল এনেধৰণৰ, টমি লুকড এট লাহাৰ উইথ ভেৰি ডেছ আইজ। ইয়াতে কি হ'ব, ভেৰি চুপেৰিয়ৰ আইজ, অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 8 আছিল হুৱেৰ ডিড আব্দুল কালাম ৰিচিভ হিজ আৰ্লি এডুকেশ্যন। আব্দুল কালামে তেওঁৰ আৰ্লি এডুকেশ্যন ক'ত ৰিচিভ কৰিছিলে সুধিছে, গতিকে ৰামেশ্বৰম এলিমেণ্টেৰী স্কুল আছিলে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9টো চোৱাচোন। লগতে তোমালোকক যদি আন কোনো কুৱেশ্যন পেপাৰৰ আনচাৰসমূহ কৰি দিব লাগে তোমালোকে আমাক হোৱাটছএপত কুৱেশ্যন পেপাৰখন পঠিয়াই দিবা। ইয়াৰ PDF-সমূহ তোমালোকে আমাৰ হোৱাটছএপ চেনেলত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰা নাই একেবাৰে ফ্ৰী হয়, জইন কৰি ল'বা, ডিছক্ৰিপশ্যনত লিংকসমূহ দি থোৱা আছে। কুৱেশ্যন নম্বৰ 10টো আছিল হু টল্ড মাৰ্গিজ গ্ৰেণ্ডফাদাৰ ডেট দেয়াৰ ৱাজ এ টাইম হুৱেন অল ষ্টৰিজ ৱেৰ প্ৰিণ্টেড অন পেপাৰ। কোনে কৈছিল, হিজ গ্ৰেট গ্ৰেণ্ডফাদাৰ, অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 11টো। কুৱেশ্যনটো আছিল হোৱাট ডাজ ইয়েলো উড মিন ইন দ্য পয়েম। হোৱাট ডাজ ইয়েলো উড মিন ইন দ্য পয়েম, এইটো অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। ফৰেষ্ট উইথ ইয়েলো লিভছ ইন দ্য অটম। কুৱেশ্যন নম্বৰ 12টো আছিল হোৱেন ডিড মেৰী কাৰ্জন ভিজিট কাজিৰঙা। মেৰী কাৰ্জনে কাজিৰঙা কেইটা ভিজিট কৰিছিলে, 1904ত, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 13টো আছিল হোৱাট ইজ ষ্টুডবেকাৰ। ইয়াতে এইটো হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ, এন অল্ড আমেৰিকান কাৰ। কুৱেশ্যন নম্বৰ 14টো আছিল হোৱাট ৱাজ দ্য লেন্থ এণ্ড অফ দ্য আইলেণ্ড মেড ফৰ বাবা। কি আছিল, 20 ফিট লং এণ্ড 15 ফিট ৱাইড আছিল, অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 15টো আছিল হোৱাট ৱাজ ইউনিক এবাউট নামদাং ষ্ট'ন ব্ৰিজ। নামদাং ষ্ট'নৰ ব্ৰিজৰ কি ইউনিক আছিলে সুধিছে, এইটো হ'ব শুদ্ধ, কাৰণ ইয়াত দিয়া আছে ইট ৱাজ বিল্ড অফ অনলি এ ছিংগল ষ্ট'ন, অপশ্যন বিত থকাটো শুদ্ধ। ইট ইউজ মডাৰ্ণ ডে টেকন'লজি, অপশ্যন চিটো শুদ্ধ, গতিকে অপশ্যন ডিত যিহেতু বোথ এ এণ্ড বি দিয়া আছে এইটো হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 16টো আছিল হু ৱাজ চুকলেংমুং। চুকলেংমুং কোন আছিল, 15th আহোম কিং আছিলে, অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। তোমালোকে যদিহে ভিডিঅ'টো চাই ভাল পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, লগতে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা কোনখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'সমূহ চাই আছা। কুৱেশ্যন নম্বৰ 17টো আছিল হুৱেৰ ডিড দ্য নেৰেটৰ পুট দ্য শ্লথ বিয়াৰ ইন। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব বিগ ব্লেক কেনভাছ কিট বেগত। ঠিক আছে। কুৱেশ্যন নম্বৰ 18 আছিল আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টছ। কাৰেক্ট ষ্টেটমেণ্টকেইটা আইডেণ্টিফাই কৰিব দিছিল।
Rhinos are herbivores. এইটো কাৰেক্ট ষ্টেটমেণ্ট ঠিক আছে নেক্সট বি নম্বৰত আছিল দ্য ৰংঘৰ ইজ এন এম্পিথিয়েটাৰ এইটো কাৰেক্ট ষ্টেটমেণ্ট নহ'ব ঠিক আছে এইটো নহয় কাৰেক্ট ষ্টেটমেণ্ট চি নম্বৰত আছিল দেয়াৰ আৰ 3 টানেলছ ইনচাইড দ্য তলাতল ঘৰ এইটো কাৰেক্ট ষ্টেটমেণ্ট ডি নম্বৰত আছিল লোহিত এণ্ড তৃষা ৱেন টু ভিজিট দেয়াৰ আণ্ট ইন তেজপুৰ এইটো কাৰেক্ট ষ্টেটমেণ্ট গতিকে এ চি এণ্ড ডি কাৰেক্ট ষ্টেটমেণ্ট অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 19 কুৱেশ্যনটো আছিল হোৱাই ডাজ দ্য স্পীকাৰ ষ্টেট আই ডাউটেড ইফ আই শুড এভাৰ কাম বেক ইয়াতে অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব হি নিউ দ্য ডিচিশ্যন ৱাজ এইটো হ'ব কাৰেক্ট এনচাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 20 আছিল হুইচ অফ দ্য ফলোয়িং ইজ নট এ কমন ডেট ব্ৰুনো লাৰ্ণ ইয়াতে বাবা আজম হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি টু কুৱেশ্যন নম্বৰ 21 আছিল হুম ডিড প্ৰশান্ত মিট অন হিজ ৱে বেক টু হিজ ভিলেজ ইয়াতে অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব টু ফ্ৰেণ্ডছ অফ হিজ আংকল কুৱেশ্যন নম্বৰ 22 তোমালোকে চোৱা হু ইনষ্টিগেটছ পিপল টু হেট ওৱান এনাডাৰ ইয়াতে অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব চেলফিছ পিপল ফৰ দেয়াৰ পাৰ্চনেল ইণ্টাৰেষ্ট কুৱেশ্যন নম্বৰ 23 আছিল হোৱাট উড দ্য পয়েট এক্সপিৰিয়েঞ্চ এট নুন ইন ইনিছফ্ৰী ইয়াতে পাৰ্পল গ্ল' হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 24 হোৱাট ডিড দ্য পয়েট বিলিভ হিজ বিলভড হেড মিক্সড আপ উইথ ইয়াতে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ ৰকছ ষ্ট'নছ এণ্ড ট্ৰিজ ঠিক আছে নেক্সট তোমালোকে 43 নম্বৰ কুৱেশ্যনটো চোৱা দ্য পয়েট লুক স্মাৰ্ট ইয়াতে ডাজ নট হি হ'ব ডাজ নট হি অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 44 হি ৱাজ চিন এট দ্য মাৰ্কেট টাৰ্ণ ইট ইনটু এক্টিভ ভইচত হ'লে এইটোৱে হ'ব লাগে চি চ হিম এট দ্য মাৰ্কেট 45 নম্বৰ কুৱেশ্যনটো আছিল দ্য পেন ইজ mightier than a sword what is the degree of comparison that is used in this sentence to comparative degree হ'ব অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি এই ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে আমালৈ হোৱাটছআপত পঠিয়াই দিবা আমি আনচাৰখিনি কৰি তোমালোকক হোৱাটছআপতে দি